নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ আপুনি যদিহে ই ৰিক্সা চালক আপুনি যদিহে অটো চালক তেনেহলে এই বাতৰি আপোনাৰ বাবে অত্যন্ত জৰুৰী এবাৰ মাত্ৰ কৰ দিলে আপুনি 15 বছৰৰ বাবে এটকা এটাও খৰচ কৰিব নালাগে বা এটকা এটাও দিব নালাগে যিসকল ই ৰিক্সা চালক আছে যিসকল অটো চালক আছে তেওঁলোকক লৈ হিমন্ত বিশ্ব শৰ্মা সৰকাৰে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে তিনিটাকৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা সৰকাৰে কি এই তিনিটা বৃহৎ ঘোষণা সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ ই ৰিক্সা অটো চালকক লৈ তিনিটাকৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা সৰকাৰে এতিয়াৰে প্ৰায় এবাৰ মাত্ৰ কৰ দিলে আপুনি 15 বছৰৰ বাবে এটকা এটাও খৰচ কৰিব নালাগে বা এটকা এটাও আপুনি চৰকাৰক দিব নালাগে মাত্ৰ 2500 টকা দিলে 15 বছৰৰ বাবে ই ৰিক্সা চালকে দিব নালাগে কোনো ধৰণৰ কৰ মাত্ৰ 2500 টকা দি দিয়ক আৰু 15 বছৰৰ বাবে আপুনি কৰ মুক্ত হৈ থাকক এটকা এটাও আপুনি খৰচ কৰিব নালাগে বৰ্তমান সময়ত ই ৰিক্সা চালকে প্ৰতি বছৰে দিবলগীয়া হৈছিল 600 টকাকৈ প্ৰত্যেক বছৰে 600 টকাকৈ দি আছিল ই ৰিক্সা চালকে যাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ই ৰিক্সা চালকসকল সমান্তৰালকৈ অটো চালকসকলেও 18000 টকা দিলে লাইফ টাইমৰ বাবে হ'ব কৰ মুক্ত আপুনি যদি অটো চালক আপুনি যদি চৰকাৰক 18000 টকা জমা দিয়ে ইয়াৰ পিছত আপুনি লাইফ টাইম আপুনি কৰ মুক্ত হৈ থাকিব কোনো দিন আৰু আপুনি এটকা এটা খৰচ কৰিব নালাগে বৰ্তমান সময়ত অটো চালক সকলে মাহে 1500 টকাৰ পৰা 3000 টকা কৰ দি আছিল তেওঁলোকৰ বাবে এই বৃহৎ টকা দিছে হিমন্ত বিশ্ব শৰ্মা সৰকাৰে এতিয়াৰে পৰা এনফোৰ্সমেন্টে এই সমূহ বাহনৰ চালকক বিচাৰি নাযায় আৰু হাৰাশাস্তিও নকৰে বৰ্তমান নিয়মত এদিন ট্যাক্স দিয়া দেৰি কৰিলে প্ৰতিদিনে 10 টকাকৈ জৰিমনা দিব লগা হয় যদিহে এদিন ট্যাক্স দিয়া পলম হয় তেনেহলে প্ৰত্যেক দিনা 10 টকাকৈ জৰিমনা ভৰিব লগা হয় ফিটনেছৰ ক্ষেত্ৰত এদিন পলম হলে 50 টকাকৈ জৰিমনা দিব লগা হয় যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈছিল কৰ নিদিয়াৰ বাবে জব্দ হৈ আছে আনকি বহু ই ৰিক্সা আৰু অটো আৰু অতি শীঘ্ৰে মুকলাই দিয়া হ'ব ই ৰিক্সা আৰু অটোসমূহ বিধানসভাৰ মজিয়াত এই বৃহৎ সিদ্ধান্তৰ কথা জনালে মন্ত্ৰী কেশৱ মহন্তই পুনৰবাৰ কৈছো যে সচৰাচৰ দেখিবলৈ পোৱা যায় যে দৈনিক বৰ্তমান সময়ত দৈনিকভাৱে যিসমূহ অটো চলি আছে নিজৰ পৰিয়াল পোহপাল দি আছে অটো চালকসকলে সমান্তৰালকৈ ই ৰিক্সা চলি আছে ই ৰিক্সা চালকে নিজৰ পৰিয়াল পোহপাল দি আছে দুবেলা দুমুঠি যোগাৰ কৰি আছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কৰ দিয়াৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লগা হয় তেওঁলোকে যি অটো চলাই ই ৰিক্সা চলাই ধন পায় সেই ধন খৰচ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে 100 বাৰ চিন্তা কৰিব লগা হয় কাৰণ কৰৰ বুজা আছে এই ক্ষেত্ৰত ই ৰিক্সা চালকসকল আৰু অটো ৰিক্সা চালকসকলক হকাহ দিয়াৰ উদ্দেশ্যে হিমন্ত বিশ্ব শৰ্মা সৰকাৰে এই ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এক প্ৰকাৰ ক'বলৈ গ'লে বৃহৎ হকাহ দিছে ই ৰিক্সা চালকসকলক আৰু অটো চালকসকলক এতিয়াৰে পৰা যিসকল ই ৰিক্সা চালক আছে তেওঁলোকে যদি আপোনাৰ 2500 টকা দি দিয়ে তেনেহলে 15 বছৰৰ বাবে এটকা এটাও কৰ দিব নালাগে চৰকাৰক অৰ্থাৎ মাত্ৰ 2500 টকা দিলে 15 বছৰৰ বাবে কৰমুক্ত হৈ থাকিব ই ৰিক্সা চালকসকল বৰ্তমান সময়ত আমি আকৌ কৈছো বৰ্তমান সময়ত 600 টকাকৈ তেওঁলোকে দি আছে অটো চালকসকলৰ ক্ষেত্ৰত যদি অটো চালকসকলে 18000 টকা জমা দি দিয়ে তেনেহলে লাইফ টাইম পৰ্যন্ত তেওঁলোকে কৰমুক্ত হৈ থাকিব লাইফ টাইম এটকা এটাও দিব নালাগে এনে ধৰণে বৃহৎ টকা দিছে হিমন্ত বিশ্ব শৰ্মা সৰকাৰে এই মুহূৰ্তত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য আমাৰ লগত আছে সদনত কি কৈছে কেশৱ মহন্তই শুনোৱা হওক ঠিক আছে এই সময়তে মই কেইটামান কথা দাঙি ধৰিবলৈ বিচাৰিছো যে মটৰ ভেহিকল টেক্সৰ ক্ষেত্ৰত এই যিখন এমেণ্ডমেণ্ট অনা হৈছে এই গোটেই পৰিৱেশ পৰিস্থিতিটো চাই পেলাই অনা হৈছে এই কাৰণে যে অকমান আগতে কমলেশ ডাঙৰীয়াই কৈ গ'ল যে এই সৰু বিলাকৰ কি সমস্যাবিলাক শেষ কৰিব পাৰি নেকি এতিয়া
আমি এই সৰু যিবিলাক বেটেৰী ৰিক্সা, 3 হুইলাৰ, গুডছ বা পেছেঞ্জাৰ যে নহওক, এই আটাইখিনিৰে সমস্যা আমি দূৰ কৰিবলৈ বিচাৰিছোঁ। আৰু প্ৰথম মই চেছৰ কথাটো কওঁ, 1% চেছ। এইটো হৈছে যিবিলাক আমাৰ মটৰ শ্ৰমিক সন্থা আছিল, মটৰ শ্ৰমিক সন্থাসমূহে ইতিমধ্যে বহু আন্দোলন কৰা আপোনালোকে দেখিছে যে তেখেতসকলৰ কোনো ধৰণৰ বিশেষকৈ ড্ৰাইভাৰ হেণ্ডিমেনৰ ক্ষেত্ৰত কোনো ধৰণৰ সা সুবিধা তেনেধৰণে হয় এক্সিডেণ্ট হওক বা অন্য হওক তেনেকুৱা সময়ত তেওঁলোকক সা সুবিধা কৰা উপায় নাছিল। কিন্তু এতিয়া আমাৰ লেবাৰ ডিপাৰ্টমেণ্টে এটা ঠিক কৰিছে যে মটৰ ট্ৰেন্সপৰ্ট ৱৰ্কাৰ ছ'চিয়েল ছিকিউৰিটি স্কিম, আৰু এই স্কিমৰ আণ্ডাৰত মটৰ ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ৱেলফেয়াৰ ফাণ্ড হ'ব। গতিকে এই টকাটো এই ফাণ্ডটোলৈ যাব, ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ৱেলফেয়াৰ ফাণ্ড, আৰু এই ফাণ্ডটোত গৈ এই গোটেই ড্ৰাইভাৰ হেণ্ডিমেনক ধৰি যিখিনি স্কিম বনাব এইটো লেবাৰ ডিপাৰ্টমেণ্টে বনাব। আৰু লেবাৰ ডিপাৰ্টমেণ্টে এই স্কিমটোৰ জৰিয়তে এক্সিডেণ্টেই হওক, অন্য সাহায্যই হওক, চিকিৎসাৰ সাহায্যই হওক, সকলো ধৰণৰ সাহায্য এই ইয়াৰ ড্ৰাইভাৰ হেণ্ডিমেনসকলৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আৰম্ভ হ'ব। আৰু 1% চেছটো গোটেই গাড়ীখনৰ দামটোৰ ওপৰত নহয়, গাড়ীখনৰ যিটো টেক্স দিব, কোনোবাই 20,000 টকা যে টেক্স দিছে সেই টেক্সটোৰহে 1%। গতিকে এইটো খুব বহুত বেছি টকা নহয়, কিন্তু এনেধৰণে এই টেক্সৰ পৰা টকা উঠিলেও এইটো এটা ভাল ফাণ্ড হ'ব। আৰু এইটো আমাৰ সদনে আজি এই মানে মটৰ শ্ৰমিকসকলৰ কাৰণে এটা ডাঙৰ সিদ্ধান্ত লোৱা বুলি মই ভাবিম, আৰু এইটো আমাৰ কাৰণে এটা খুব ভাল সিদ্ধান্ত হ'ব হাউচৰ পৰা আজি গ'লে। তাৰপিছতে বাকী যিকেইটা কথা কৈছে আপোনালোকে মোক অকণমান আগতে প্ৰথমতে আমাৰ চিকদাৰ চাহাবে ক'লে যে টেক্সটো বাঢ়িছে, 4%টো বাঢ়িছে। মই এতিয়া কওঁ শুনক, আজিৰ দিনটোত 4.5% আছিল, আমি 0.5% কমাই 4% কৰিছোঁ, আজিৰ টেক্সতকৈ বঢ়া নাই। ঠিক তেনেকৈ নেক্সট স্লেবটো আছিল 7%, এইটো আমি 1% কমাই 6% কৰিছোঁ। নেক্সট স্লেবটো আছিল 10%, আমি 10%টো 10%ই ৰাখিছোঁ। আৰু নেক্সট স্লেবটো আছিল 14%, সেইটো 14%ই আছে। গতিকে টেক্সটো ইয়াত কমিছে, ক'তো টেক্স এঠাইত 1% কমিছে, এঠাইত 0.5% কমিছে। আজি আমি যিসকলে সৰু সুৰা গাড়ী ল'ব কম পইচাৰ, তেখেতসকলৰ টেক্সটো ঠিক কম। আৰু এটা আমি ভাল সিদ্ধান্ত লৈছোঁ বুলি আমি ভাবিছোঁ, আজি হাউচে এটা ভাল সিদ্ধান্ত ল'ব বুলি মই আশা কৰিছোঁ। সেইটো হৈছে যিটো অকণমান আগতে বাকী গাড়ীৰ কথাও কৈ গ'ল, ক্লছ 6ত থকাখিনি বা অন্যান্যখিনি। ইয়াত কি হৈছে, আমি এতিয়া কি কৰোঁ, আজিৰ দিনটোত আমাৰ টেক্স লোৱা ছিষ্টেমটো এনেকুৱা আছিল যে ধৰি লওক, মই কেইটামান আপোনালোকে উদাহৰণ দি কৈ দিলে ভালকৈ বুজি পাব। সেইটো হৈছে ধৰক ই ৰিক্সা এখনত আমি যিটো আজি ইয়েৰলি ফিক্স টেক্স এটা লওঁ, বছৰত 600 টকা, আৰু এতিয়া আমি মাত্ৰ তাত ল'বলৈ বিচাৰিছোঁ 4% টেক্স। এইটো 15 বছৰৰ কাৰণে লাইফ টেক্স, এবছৰৰ টেক্স নহয়, 15 বছৰৰ কাৰণে লাইফ টেক্স। আৰু এই 4% যদি টেক্স দিয়ে তেতিয়া তাত 2,500 টকা হ'ব, আৰু যদি তেওঁ 15 বছৰ টেক্স দিয়ে তেতিয়া 9,000 টকা হ'ব। আৰু আমাৰ কি হয়, তাত এটা ডাঙৰ কথা হৈছে কি, ঠিক তেনেকৈ যদি মই কওঁ যে 3 হুইলাৰ পেছেঞ্জাৰ, তেওঁলোকে এতিয়া মাহে 1,500ৰ পৰা 3,000 টকা দিয়ে পেছেঞ্জাৰৰ ছিটটো চাই পেলাই, 6 ছিট নে 10 ছিট নে এইবিলাক চাই। তাৰপিছত তাত যদি 15 বছৰৰ টেক্স হয় 45,000 টকা টেক্স হ'ব, আৰু এতিয়া তাত টেক্স দিব লাগে মাত্ৰ 4%। 4% টেক্স দিলে 18,000 টকা হ'ব, লাইফ টেক্স হ'ব। ইয়াত আৰু কোনো ঝেমেলা নাই।
এনফৰ্চমেণ্টে বিচাৰি নাযায়, কোনেও বিচাৰি নাযায়, ৰাস্তাত গাড়ী ধৰি টেক্স নিবিচাৰে। গতিকে তাৰ ভিতৰত আৰু এটা মই কথা ক'লে আপোনালোকে আৰু ভালকৈ বুজি পাব। ধৰি লওক এজন মানে ই ৰিক্সাৰ মানুহে প্ৰথম বছৰ গাড়ীখন কিনোতে 600 টকা টেক্স দিলে, পিছৰ বছৰ তেওঁ কিবা কথাত ৰৈ টেক্স নিদিলে। আজিৰ আইনখনত কি আছে যে এদিন যদি তেওঁ টেক্স দিয়া দেৰি কৰে তেতিয়াহ'লে তেওঁৰ 10 টকা ফাইন। আকৌ তেওঁৰ যদি ফিটনেছৰ কাৰণে এদিন দেৰি হয় তেতিয়াহ'লে তাত 50 টকা ফাইন। মই এটা বছৰৰ হিচাপ কৰি দেখিছোঁ, কিন্তু বহুত বছৰ আছে, বহুত বছৰ ধৰি টেক্স নিদিয়াকৈ আছে, বহুত বছৰ ধৰি পেলাই টেক্স নিদিয়াকৈ আছে। তেতিয়া ইয়াত কি হৈছে যে আমি যদি ধৰোঁ এবছৰ এজন ই ৰিক্সাৰ মানুহে টেক্স ফেইল কৰিলে তেতিয়া তেওঁৰ 3650 টকা তেওঁৰ ফাইন হ'ব এবছৰত, আৰু তেওঁ ফিটনেছৰ কাৰণে ফাইন হ'ব 18250 টকা, 22,500 টকা। এক বছৰ যদি কেনেবাকৈ ফেইল হ'ল, আৰু এক বছৰ নহয় 3, 4, 5, 6 বছৰ ফেইল হয়, য'ত মানে ৰিক্সাৰ দামতকৈ টেক্স বেছি হৈ যায়। এতিয়া আমি 2500 টকা দিলে 15 বছৰলৈ টেক্স দিব নালাগে। ইমানখিনি সুবিধা এই সংশোধনীত আনি দিয়া হৈছে। এইবাৰ সংশোধনী টেক্স কিবা বঢ়াবলৈ নহয়, এইবাৰ সংশোধনী হৈছে যে সকলো, বিশেষকৈ যিবিলাক ই ৰিক্সা হওক, অটো চালক হওক বা মেজিক হওক বা এইবিলাক সৰু 4 হুইলাৰ হওক, সকলোৰে কাৰণে গোটেই আইনখনতে ভাগকৈ দিয়া হৈছে। মই যদি এটা উদাহৰণ দিওঁ, আপোনালোকে আজিৰ দিনটোত আমাৰ হাতত থকা তথ্য মই 2 এটা লৈ আহিছোঁ। তথ্য ই ৰিক্সা এখনৰ মই যদি তথ্য দিওঁ, AS01ER0154, এই ই ৰিক্সাখনৰ এৰিয়াৰ হৈ আছিল 3000। টেক্সৰ ফাইন হ'ল তেওঁলোকৰ 8970 টকা। এই দুটা মিলি হ'ল 11970 টকা। তাৰপিছত তেওঁৰ ফিটনেছ ফাইন হৈ আছে 95,750 টকা, আৰু টোটেল অফেন্স ফাইন হৈ আছে 8000। এই ই ৰিক্সাখনৰ যদি তেওঁ আজি মুক্ত হ'ব লগা হয় 1,15,720 টকা দিলেহে তেওঁ মুক্তি পাব। এইটো মানে মই বহুত গাড়ী তেনেকৈ 3 হুইলাৰ পেচেঞ্জাৰ মই এটা উদাহৰণ দিছোঁ। এতিয়া ই ৰিক্সাখনৰ দাম কিমান আৰু তেওঁৰ ফাইন এখতে হৈ গ'ল কিমান, আজি তেওঁ সেইখন খুলি নিব নোৱাৰা এটা অৱস্থালৈ গ'ল। এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰি আছে যে এনেকুৱা ধৰণে যিসকলে গাড়ীখন উলিয়াব পৰা নাই তেখেতসকলৰ কাৰণে এই আইনখন পাছ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমি ভাবিম যে তেখেতসকলক আমি কেনেকৈ মুক্তি কৰি আনিম। তেখেতসকলকতো আজি আমি যদি আইনমতে যিটো আছে এইটোতো দ্বিতীয় অফিচলৈ গ'লে তেওঁক মাফ দিবও নোৱাৰে, মাফ দিলে আমি গভৰ্ণমেণ্টে মাফ দিব লাগিব। গতিকে এই কথাটো কেনেধৰণে আনিব পৰা যাব, এই কথাখিনিও ইতিমধ্যে বিচাৰ বিবেচনা। আইনখন যেতিয়া হাউচে পাছ কৰিব, নটিফিকেশ্যন হ'ব, সেই দিনাৰ পৰা যাতে এনেকুৱা সমস্যা নাথাকে, এই কথাটো আপোনালোকৰ যেনেকৈ আমি ই ৰিক্সাত লৈছোঁ ঠিক তেনেধৰণে এইবিলাক আমি 3 হুইলাৰ পেচেঞ্জাৰত লৈছোঁ, 3 হুইলাৰ গুডছত লৈছোঁ, 4 হুইলাৰ পেচেঞ্জাৰত লৈছোঁ, 4 হুইলাৰ গুডছত লৈছোঁ। এই আটাইবিলাক কথা আমি সকলোকে লাইফ টাইম টেক্স এটা বহুত কমত 15 বছৰত যদি তেওঁ 1 লাখ টকা টেক্স দিব লগা হ'ল তেতিয়া হয়তো 20,000-25,000 তেওঁৰ আদায়। গতিকে ঠিক তেনেধৰণে গোটেই সংশোধনীকেইটা অনা হৈছে। এই সংশোধনীকেইটা আচলতে হাউচে আমি আদৰণি জনাবলগীয়া। আমি আশা কৰিম যে এইখিনি আপোনালোকে গ্ৰহণ কৰিব, আৰু এই সংশোধনীকেইটা যেতিয়া আমি পাছ কৰি দিম, এতিয়া ই ৰিক্সাৰ টেক্সটো আমি 2% লৈছোঁ আজিৰ দিনটোত। এইটো তেখেতসকলে চোৱা নাই, এইটো 2%তে আছে মানে হেৰি ধৰণে। গতিকে সেইকাৰণে এই গোটেই বিষয়টো
আমি সদনৰ ওচৰত আগবঢ়াইছোঁ যাতে সদনে এই বিলখনক আমি আদৰি ল'ব পাৰোঁ সংশোধনীকেইটাক। ইয়াৰ উপৰিও আৰু এটা কথা শেহতীয়াভাৱে আহিছিল যে ক'লে যে এইটো ৩,০০০ ৫,০০০ এইবিলাক যিটো আমি নাইট ছুপাৰত যাওঁ বা ক'ৰবাত যাওঁ এই যিবিলাক ডাঙৰ গাড়ী মানে ছুপাৰ স্পেচিয়েল যিবিলাক গাড়ী সেইবিলাক গাড়ীৰ এটা চিটৰ টেক্স আছিল ৬,০০০ বছৰত। এতিয়া আমি ৩,০০০ কৰি দিছোঁ আধা। স্লিপাৰ ১২,০০০ টকা আছিল, ১২,০০০ৰ পৰা আমি ডাইৰেক্ট ৫,০০০ কৰি দিছোঁ, আধাতকৈও কম। গতিকে সকলোতে টেক্স কমোৱা হৈছে, ইয়াত টেক্স বৃদ্ধি কৰা হোৱা নাই। আৰু বিশেষকৈ ই ৰিক্সা, অটো ৰিক্সা, ফ'ৰ হুইলাৰ, টেক্সি ভাড়া মৰাসকলৰ যিবিলাকে ফ'ৰ হুইলাৰ টেক্সি ভাড়া মাৰি আছে বা অন্যান্য এই গোটেই একে ডাঙৰ বাছৰ বাহিৰে বাকীবিলাক সকলোকে সি কমাৰ্চিয়েল হওক, সি প্ৰাইভেট হওক, লামচাম টেক্স এটা আমি লাইফ টেক্স এটা লৈ 15 বছৰলৈ তেওঁলোক মুক্ত। ৰাস্তাত কোনো গাড়ী ধৰাধৰি নহ'ব, ক'তো কোনো অসুবিধা নহ'ব, এনফৰ্চমেণ্ট ঘূৰি থাকিব নালাগে। গতিকে তেওঁলোকৰো শান্তি, আমাৰ অফিচাৰৰো শান্তি। আৰু টেক্সটো যি পাম আমি চৰকাৰে কম বেছি যি পালোঁ একেবাৰতে পাই পেলাই এই কথাখিনি আমি আমাৰ বিশেষকৈ পৰিবহণৰ ক্ষেত্ৰত আজি কিছুদিনৰ পৰা যিটো আমি দেখিছোঁ যে আমাৰ সকলো বিধায়কে গম পাব, আজি ই ৰিক্সা ধৰিলেও যায় বিধায়কৰ ওচৰলৈ, অটো ধৰিলেও যায়, এৰুৱাই দিবলৈ কয়, এৰুৱাই দিবলৈও আইনমতে অফিচাৰে এৰুৱাই দিব নোৱাৰে ফাইন নোহোৱাকৈ। গতিকে এনেকুৱা ধৰণৰ যিখিনি সমস্যা আমি সকলোৱে দেখিছোঁ, এই সকলো সমস্যা আজি মাননীয় মুখ্যমন্ত্ৰীৰ এটা বিশেষ তত্বাৱধানত তেখেতৰ মানে গাইডেন্সত আৰু ইচ্ছাৰ কাৰণে এইখিনি আমি উঠাই ল'বলৈ চৰকাৰে সিদ্ধান্ত লৈছোঁ। ধন্যবাদ। ঠিক আছে, এই সময়তে মই কেইটামান কথা দাঙি ধৰিবলৈ বিচাৰিছোঁ যে মটৰ ভেহিকুল টেক্সৰ ক্ষেত্ৰত এই যিখন এমেণ্ডমেণ্ট অনা হৈছে, এই গোটেই পৰিৱেশ পৰিস্থিতিটো চাই পেলাই অনা হৈছে। এইকাৰণেই যে অকণমান আগতে কমলেশ ডাঙৰীয়াই কৈ গ'ল যে এই সৰুবিলাকৰ কি সমস্যাবিলাক শেষ কৰিব পাৰি নেকি। এতিয়া আমি এই সৰু যিবিলাক বেটেৰী ৰিক্সা, থ্ৰী হুইলাৰ, গুডছ বা পেছেঞ্জাৰ যেই নহওক, এই আটাইখিনিৰে সমস্যা আমি দূৰ কৰিবলৈ বিচাৰিছোঁ। আৰু প্ৰথম মই চেছৰ কথাটো কওঁ, 1% চেছ। এইটো হৈছে যিবিলাক আমাৰ মটৰ শ্ৰমিক সন্থা আছিল, মটৰ শ্ৰমিক সন্থাসমূহে ইতিমধ্যে বহু আন্দোলন কৰা আপোনালোকে দেখিছে যে তেখেতসকলৰ কোনো ধৰণৰ বিশেষকৈ ড্ৰাইভাৰ হেণ্ডিমেনৰ ক্ষেত্ৰত কোনো ধৰণৰ সা সুবিধা তেনেধৰণে হয় এক্সিডেণ্ট হওক বা অন্য হওক, তেনেকুৱা সময়ত তেওঁলোকক সা সুবিধা কৰা উপায় নাছিল। কিন্তু এতিয়া আমাৰ লেবাৰ ডিপাৰ্টমেণ্টে এটা ঠিক কৰিছে যে মটৰ ট্ৰেন্সপৰ্ট ৱৰ্কাৰ ছ'চিয়েল ছিকিউৰিটি স্কিম, আৰু এই স্কিমৰ আণ্ডাৰত মটৰ ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ৱেলফেয়াৰ ফাণ্ড হ'ব। গতিকে এই টকাটো এই ফাণ্ডটোলৈ যাব, ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ৱেলফেয়াৰ ফাণ্ড। আৰু এই ফাণ্ডটোত গৈ এই গোটেই ড্ৰাইভাৰ হেণ্ডিমেনক ধৰি যিখিনি স্কিম বনাব, এইটো লেবাৰ ডিপাৰ্টমেণ্টে বনাব। আৰু লেবাৰ ডিপাৰ্টমেণ্টে এই স্কিমটোৰ জৰিয়তে এক্সিডেণ্টে হওক, অন্য সাহায্যই হওক, চিকিৎসাৰ সাহায্যই হওক, সকলো ধৰণৰ সাহায্য এই ইয়াৰ ড্ৰাইভাৰ হেণ্ডিমেনসকলৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আৰম্ভ হ'ব। আৰু 1% চেছটো গোটেই গাড়ীখনৰ দামটোৰ ওপৰত নহয়, গাড়ীখনৰ যিটো টেক্স দিব, কোনোবাই 20,000 টকা টেক্স দিছে, সেই টেক্সটোৰহে 1%। গতিকে এইটো খুব বহুত বেছি টকা নহয়, কিন্তু এনেধৰণে এই টেক্সৰ পৰা টকা উঠিলেও এইটো এটা ভাল ফাণ্ড হ'ব। আৰু এইটো আমাৰ সদনে আজি এই মানে মটৰ শ্ৰমিকসকলৰ কাৰণে এটা ডাঙৰ সিদ্ধান্ত লোৱা বুলি মই ভাবিম। আৰু এইটো আমাৰ কাৰণে এটা খুব ভাল সিদ্ধান্ত হ'ব হাউচৰ পৰা আজি গ'লে। তাৰপিছতে বাকী যিকেইটা কথা কৈছে আপোনালোকে, মোক অকণমান আগতে প্ৰথমতে আমাৰ চিকদাৰ চাহাবে ক'লে যে টেক্সটো বাঢ়িছে, 4%টো বাঢ়িছে। মই এতিয়া কওঁ শুনক, আজিৰ দিনটোত 4.5% আছিল,
আমি 0.5% কমাই 4% কৰিছোঁ আজিৰ টেক্সতকৈ বঢ়া নাই ঠিক তেনেকৈ নেক্সট স্লেবটো আছিল 7% এইটো আমি 1% কমাই